হেল্ল' এভৰিৱান। তো আজি হাই ছেকেণ্ডেৰী ৰিজাল্ট দিলে। প্ৰথমতেতো মই চবকে অভিনন্দন জনাইছোঁ। তোমালোকে যোনে যোনে পাছ কৰিছা ৰিজাল্ট, চবেই মোৰ ফালৰ পৰা চকলেট এটা কিনি খাই ল'বা, কাৰণ মইতো দিব নোৱাৰোঁ। তো তোমালোকে নিজে খাই ল'বা। আৰু যাৰ কাৰোবাৰ যদি ৰিজাল্ট বেয়াও হৈছে তেওঁলোকে ইমান দুখ কৰিবলগীয়া নকৰিবা, কাৰণ বেলেগ বহুত ৰাস্তা আছে, বা তোমালোকে আকৌ নেক্সট বাৰো দিব পাৰিবা। তো এইখিনি কথা মেইন। কিন্তু আজি মেইনলি ভিডিঅ'টো আমি ডিছকাছ কৰিব লাগিব, কিয়নো নেক্সট এতিয়া তোমাৰ যোনটো ফেজ হ'ব সেইটো যথেষ্ট দৰকাৰী হয়। আৰু তাৰ পাৰ্চেণ্টেজটো অকণমান আমাক লাগে। পিছত যেতিয়া আমি চাকৰি কাৰণে এপ্লাই কৰিম ন কিছুমান এক্সামত, তাৰ কাৰণে এটা মিনিমাম পাৰ্চেণ্টেজ লাগে। তো সেইকাৰণে আমি ডিগ্ৰীটো ভালকৈ কৰিব লাগিব, বা কোনটো ডিপাৰ্টমেণ্টত কৰিলে ভাল সেইখিনিতো তোমালোকে ভাবিয়ে থৈছা চাগে অলৰেডি, বা কোনখন কলেজত পঢ়িম। এতিয়া তোমালোকৰ ৰিজাল্টটোৱে সেইখিনিত কেনেকৈ ইম্পেক্ট পেলাব, সেই গোটেইখিনি কথা আজি আমি ভিডিঅ'ত মেইনলি পাতিম। তো বেছিদিন নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰু ভিডিঅ'টো তোমালোকে একদম ভালকৈ চাই থাকিবা, কাৰণ এইখিনি কথাখিনি যথেষ্ট দৰকাৰী হয়, কাৰণ বহুতক ক'বলৈ নাথাকে। আৰু যিহেতু মই যিমানখিনি জানো তোমালোকক মই দিবলৈ চেষ্টা কৰিম, ঠিক আছে। তো বেছি দেৰি নকৰি আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰথম কথা, এতিয়া তোমালোকে মেট্ৰিক হাই ছেকেণ্ডেৰীত কি কৰিলে সেইটো বাদ দিয়া, সেইটো ইমান দৰকাৰী নহয়। যদিহে তুমি কিছুমান এণ্ট্ৰেঞ্চ এক্সাম দিছা য'ত হাই ছেকেণ্ডেৰী পাৰ্চেণ্টেজ লাগে, এনেকুৱা কিছুমান এক্সাম আছে য'ত ডাইৰেক্ট আমি হাই ছেকেণ্ডেৰীৰ পাছত কিছুমান এণ্ট্ৰেঞ্চ এক্সাম দিওঁতো, তো তাতে এটা মিনিমাম পাৰ্চেণ্টেজ লাগে। যদি সেইকেইটা এক্সাম তোমালোকে নাই দিয়া, তেতিয়াহ'লে তোমালোকে পাহৰি যোৱা। একো এতিয়া অৰ্থ নাইকিয়া টাইপে হয় বস্তুখিনি। খালি কিছুমান লাগিব, যদি তুমি বহুত ভাল কলেজ এখনত পঢ়িম বুলি ভাবি থৈছিলা আৰু সেইটো হিচাপে যদি তোমাৰ পাৰ্চেণ্টেজটো নাই আহা, তেতিয়া বেলেগ কথা। আৰু চোৱা, তোমালোকে কোনোবা এখন কলেজত পৰাও যদি ডিগ্ৰী কৰা, আৰু তোমালোকে যদি আল্টিমেটলি ভাবিছা যে তোমালোকে চৰকাৰী এক্সাম বা বেলেগ এক্সাম টাৰ্গেট কৰিবা, তো তাতে তোমাৰ কলেজখন ইমান মেটাৰ নকৰে যদি তুমি জেনেৰেল ডিগ্ৰী লোৱা। খালি যদি তুমি প্লেচমেণ্ট ৱাইজ বা সেনেকৈ যদি ভাবি থৈছা, তেন্তে তোমাৰ কলেজখন অভাৰঅল মেটাৰ কৰে। এতিয়া তোমালোকে কৰিবা কি? প্ৰথম কথা, যেতিয়া তোমালোকৰ এতিয়া ৰিজাল্ট দিলে, তো মেইনলি তোমালোকে এতিয়া চোৱা যে কোনটো ছাবজেক্টত তোমাৰ অকণমান বেছি আহিছে, বা তোমালোকে মাৰ্কছটো অলপ বেছি পাইছা। তো তাৰ পৰা তুমি এটা কথা গম পাবা যে তোমাৰ সেইটো ছাবজেক্টত ষ্ট্ৰং পইণ্ট হয় নে নহয়, বা সেইটো তুমি পিছলৈও পাৰিব পাৰা নে নোৱাৰা। তো সেইখিনি এটা গম পাই যায়। আৰু কিছুমান যদি ছাবজেক্টত কম পোৱা, তেতিয়া এটা কথা গম পোৱা যায় যে তোমাৰ এইটো ছাবজেক্টত অলপ গ্ৰিপটো কম আছে। ঠিক কৰিব পৰা যায়, তথাপিতো এটা অভাৰঅল যদি তুমি ৰিপৰ্ট কাৰ্ড হিচাপে চোৱা, তো এইটোৰ পৰা সেইখিনি গম পোৱা যায় যে তুমি নেক্সট কোনটোত আগবাঢ়িলে ভাল হয়, ঠিক আছে। যদি তুমি আৰ্টছ, কমাৰ্চ, ছায়েন্স যিকোনো হ'ব পাৰা, সেই হিচাপে তোমালোকে এতিয়া চাই ল'বা যে কোনটো ছাবজেক্টত তুমি ছাবজেক্ট ৱাইজ চাবা। কাৰণ চোৱা, চব ছাবজেক্টৰ ভেকেঞ্চি বা চব ছাবজেক্টৰ অপশ্যন বেছি নাথাকে। যদি তুমি এতিয়া আৰ্টছৰ ইকনমিক্স চোৱা, ইকনমিক্সৰ মানুহ কম থাকে, খালি পিছত স্ক'প বহুত থাকে। মানুহৰ ছাপ্লাইটো কম, খালি সেইখিনি বহুত থাকে। চাকৰি তাকৰি এনেকৈ ওলোৱা সেইখিনি বহুত থাকে। ইকনমিক্স বহুতে নলয়ও। আৰু ছায়েন্সৰো যদি চোৱা, মেক্সিমামে ইঞ্জিনিয়াৰিঙত এনেকৈ যায়গৈ, বা মেডিকেলত যায়গৈ, বা বেলেগ কোৰ্চত যায়গৈ। চ' BSCৰো কিছুমান পাৰ্টিকুলাৰ ডিপাৰ্টমেণ্ট আছে য'ত মানুহৰ সংখ্যা কম, খালি চাকৰি বেছিকৈ ওলায়, ঠিক আছে। তো সেই হিচাপে তোমালোকে এইখিনি ডিভাইড কৰি মেলি চাই ল'ব পাৰা যে কোনটো ছাইডে গ'লে ভাল হয়, সেইখিনি এনেকৈ চাই ল'ব পাৰা। আৰু কলেজখন চোৱা, প্ৰথমতে তুমি কিছুমান কলেজ বিচাৰি থকাত নাপাবও পাৰা। সেইটো যেতিয়া তুমি সময়ৰ লগত অকণমান ৰখিবা। কিছুমান ষ্টুডেণ্টে কি কৰে, যেতিয়া তেওঁলোকে বেলেগ মেডিকেল কলেজ বা ইঞ্জিনিয়াৰিং কলেজত যায়গৈ, বা বেলেগ বাহিৰৰ কলেজত এনেকৈ যায়গৈ ডিগ্ৰী কৰিবলৈ, তো তেতিয়া সেই বাকীখন কলেজৰ ছিটকেইটা ভেকেণ্ট হৈ যায়। আৰু সেই তাত তোমালোকৰ ন'টিচ ওলায় যে এতিয়া আমাৰ কলেজত ভেকেঞ্চিটো আহিলে, কোনোবাই যদি এপ্লাই কৰিব বিচাৰিছে তেন্তে কৰিব পাৰে। তো সেইখিনি তোমালোকে নিজে আপডেটেড থাকিব লাগিব। তো সেনেকৈ হিচাপে তোমালোকে নিজৰ এডমিশ্যনখিনি কৰি ল'ব পাৰিবা। আৰু আজিকালি মই জানিব পৰা মতে তোমাৰ যোনটো ডিগ্ৰীটো আছে সেইটো 4 বছৰ কৰি দিছে। আগতে নৰ্মেলি জানাই চাগে 3 বছৰ হয়, ইঞ্জিনিয়াৰিং 4 বছৰ তেনেকৈ। কিন্তু যেতিয়া 4 বছৰ বাকীবোৰ ডিগ্ৰীও কৰি দিলে, সেই তোমালোকে পষ্ট গ্ৰেজুৱেশ্যনটো 1 বছৰ কৰিলেও হৈ যায়, ঠিক আছে। তো সেনেকৈ বস্তুখিনি এতিয়া ডিভাইড কৰা হৈছে। সেইখিনি বস্তু তোমালোকে বিচাৰিবা, অলপ ৰিচাৰ্চ কৰিবা, চাবা যে কেনেকৈ হ'ব নেক্সট ফেজটো। আৰু বহুত স্কলাৰশ্বিপ থাকে যিটো তোমালোকৰ হাই ছেকেণ্ডেৰী পাছত দিয়ে, এটা ডাঙৰ এমাউণ্ট দিয়ে স্কলাৰশ্বিপ হিচাপে। তো সেইখিনি তোমালোকে আপডেটেড থাকিবা, যিহেতু এতিয়া ৰিজাল্ট দিলেই, আৰু সেইখিনি তোমালোকৰ কলেজৰ এডমিশ্যনো লাহেকৈ জুলাই মানলৈকে ধুনীয়াকৈ হৈ যাবগৈ। তো এইখিনি বস্তু তোমালোকে আপডেটেড থাকিব লাগিব এইটো টাইমত মেইনলি, যিহেতু ৰিজাল্ট এতিয়া আউট হৈয়ে গ'ল। আৰু বিশেষ কথাটো হ'ল, ৰিজাল্টৰ কথা এতিয়া দিয়াৰ পাছত ইমান ভাবি নাথাকিবা। নেক্সট ফেজটো চোৱা, ডিগ্ৰীটো যিমান পাৰা ভাল কৰিবলৈ চাবা, কাৰণ ডিগ্ৰীৰ পাছতে তোমাৰ এটা আইডেণ্টিটি বনি যাব। 12লৈকে এনেকুৱা থাকে ন, যে তুমি এটা জেনেৰেল ষ্টুডেণ্ট হিচাপে তোমাক চাই যে মেট্ৰিক পাছ কৰিলে, হাই ছেকেণ্ডেৰী পাছ কৰিলে। খালি যেতিয়া তুমি ডিগ্ৰী পাছ কৰিবা, তোমাৰ এটা স্পেচিয়েলাইজেশ্যন আহি যাব, যে তুমি পাৰ্টিকুলাৰ কোনোবা এটা ছাবজেক্টত গ্ৰীপ আছে তোমাৰ। যেনেকৈ তুমি ইকনমিক্স ধৰা, বা ইঞ্জিনিয়াৰিঙৰ কোনোবা এটা পাৰ্টিকুলাৰ ব্ৰাঞ্চ ধৰা, বা কমাৰ্চৰ কোনোবা এটা পাৰ্টিকুলাৰ ব্ৰাঞ্চ ধৰা। তেনেকৈ বস্তুখিনি তোমাৰ এটা নিজৰ
আইডেণ্টিটি বনি যাব যে তুমি এইটো ছাইডৰে মানুহ আৰু তুমি এনেকৈ মানে বস্তুখিনি চাব পাৰিবা আৰু বাকী বিশেষ যদি তোমালোকে চোৱা এতিয়া 12 পাছ কৰাৰ পাছত বহুতে কি কৰে বিজনেছৰ ফালে শিফট কৰি দিয়ে কাৰণ বহুতে পঢ়িব নিবিচাৰে যে জাষ্ট 12টো পাছ কৰিলোঁ এটা মানে বেছিক আমাৰ যোনটো এডুকেশ্যনেল ৰিকুৱাৰমেণ্ট থাকে সেইখিনি আমাৰ পাৰ হৈ গ'ল সেনেকৈও কৰিব পাৰা যদি কৰিছা বিজনেছৰ লাইনত গৈছা তো একদম ভালকৈ কৰিবলৈ চেষ্টা কৰিবা আমাৰ অসমত যেহেতু এতিয়া দেখিছে বেলেগ বেলেগ ইনিচিয়েটিভ আহি আছে বেলেগ বেলেগ বাহিৰৰ কোম্পানীবোৰ আহি আছে ইনভেষ্টমেণ্ট আহি আছে তো আমাৰ অসমৰ ফিউচাৰটো মানে অকণমান পাছৰ কিবছৰত মানে মই মোৰ ফালৰ পৰাতো ভালেই দেখি পাওঁ মানে যে ইনভেষ্টমেণ্ট এনেকৈ আহিছে বা এখন মানে ফিল্ড বনিছে আৰু লাহেকৈ বিজনেছৰ কাৰণে তো সেইখিনিও তোমালোকে কৰিব পাৰা এতিয়াৰ পৰা আচল তোমালোকৰ জাৰ্ণিটো ষ্টাৰ্ট হ'ব হাই ছেকেণ্ডেৰী মেট্ৰিকটোতো এটা জাষ্ট গেট টাইপ থাকে গেটকেইখন খোলা টাইপ হয় আচল খেলটো ষ্টাৰ্ট হয় ডিগ্ৰী পৰা আৰু তাতকৈ ডাঙৰ যোনখন যুদ্ধ সেইখন ষ্টাৰ্ট হয় আমাৰ ডিগ্ৰী পাছৰ পৰা য'ত আমি বেলেগ বেলেগ এক্সামৰ কাৰণে পঢ়ি থাকিব লাগে তো আজিৰ ভিডিঅ'টো মানে আছিলে লগ পাম নেক্সট ভিডিঅ'